চিৰাঙৰ বিজনীত বিটিআৰ প্ৰশাসনৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৩ বছৰত বিটিআৰত শান্তি আৰু সমন্বয়ৰ দিশলৈ ৰূপান্তৰিত হৈছে হিমন্ত বিশ্ব শৰ্মা বিটিআৰত শিক্ষা কৃষি হস্তশিল্প কেইবাটাও দিশত অৰিহণা যোগোৱাসকললৈ সম্বৰ্ধনা অনুদান প্ৰদান চিৰাং জিলাৰ বিজনী চহৰৰ বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি বিটিআৰ প্ৰশাসনৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে এক উদযাপন অনুষ্ঠান অনুষ্ঠিত হয় এই অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত প্ৰমোদ বড়োৰ নেতৃত্বত ৩ বছৰ বিটিআৰত শান্তি আৰু সমন্বয়ৰ দিশলৈ ৰূপান্তৰিত হৈছে উন্নয়নৰ দিগন্ত আৰম্ভ হৈছে লগতে উন্নয়ন আৰু প্ৰগতি আৰম্ভ হৈছে তেওঁ কয় বিটিআৰত শান্তি চুক্তিৰ জৰিয়তে উন্নয়নৰ গতি বিকশিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা বাদ পৰা লোকসকলে এতিয়া মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ লাভ কৰিব বুলি ঘোষণা কৰাৰ লগতে বিজনী বিধানসভা সমষ্টিত এখন আদৰ্শ মহাবিদ্যালয় স্থাপনৰ দিহা কৰা হৈছে বুলি উল্লেখ কৰে বিটিআৰৰ প্ৰধান সচিব আকাশদ্বীপে উদ্দেশ্য ব্যাখ্যা কৰাত সভা আদৰণিৰ ভাষণ প্ৰদান কৰে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই তেওঁ বিটিআৰত শান্তি বিৰাজ কৰিছে বুলি উল্লেখ কৰে ইউপিপিএল বিজেপি আৰু জিএছপিৰ সন্মিলিত চৰকাৰৰ দ্বাৰা আদৰ্শ বিটিআৰ নিৰ্মাণ হ'বলৈ গৈ আছে বুলিও তেওঁ উল্লেখ কৰে অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ভাষণত কয় বিটিআৰ গঠনৰ পাছত বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে ৰাইজে নিৰাপত্তা পাইছে ইউপিপিএল বিজেপি আৰু জিএছপিৰ মাজত সদ্ভাৱ বৃদ্ধি পাইছে গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি হৈছে দুৰ্নীতি অপসংস্কৃতি ৰোধ হৈছে তেওঁ প্ৰাক্তন এনডিএফবিৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে সভাত মন্ত্ৰী অশোক সিংঘাল সিডলিৰ বিধায়ক জয়ন্ত বসুমতাৰী বিজনী বিধায়ক অজয় কুমাৰ ৰায় বিটিআৰ চৰকাৰৰ উপপ্ৰধান উপাধ্যক্ষ কাৰ্যবাহী সদস্য বিটিআৰৰ প্ৰতিনিধি চৰকাৰী বিষয়াসকলৰ বিজেপিৰ ইউপিপিএল নেতাকৰ্মীসকলে অংশগ্ৰহণ কৰে production করে 7 লিটার প্রতিদিনে গার্মেন্ট production করে production more than 1500 members so এখানে আমার মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা সরকার চেক টু অনুরোধ করেছিল নেক্সট আমার কর্ণকেশর নার্সারি স্পোর্টস এক্সেলেন্স অ্যাওয়ার্ড আমার 100জন স্পোর্টস পারসনস পাবলৈ সক্ষম হৈছিলে আমাৰ মাজত মই মাতিছো শ্ৰী দুৰ্গা বড়ো নেশ্যনেল ফুটবল টুৰ্নামেণ্ট the winner of Wushu competition in the 37th edition of National Games of India. Now I would like to request the members of Faringa Club to kindly receive the BJP আৰু GSP দলৰ নেতৃত্ব আৰু কৰ্মকৰ্তাসকলক আৰু লগতে সমগ্ৰ বিটিআৰবাসীক আন্তৰিক অভিনন্দন জনাইছো এখন শান্তিপূৰ্ণ আৰু বিকশিত বিটিআৰ নিৰ্মাণৰ দিশত জনগণে আগবঢ়োৱা অৰিহণাৰ বাবে বিটিআৰবাসীক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো এই শুভ দিনটোত মই মহান জাতীয়তাবাদী নেতা বড়ো জাতিৰ অন্যতম পথিকৃৎ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিও মোৰ গভীৰ শ্ৰদ্ধা নিবেদন